তো মই আহিলোঁ পংকজ ভাই আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ। আজি গাইজ যুঁজ দিবা পাৰা তাৰমানে বলে নাই গাইজ। এই মাত্ৰ উঠছোঁ বিচনাৰ পৰাই, প্ৰায় এতিয়া 1:30 বাজি গ'ল আৰু উঠি কিনে এতিয়া এই পুখুৰীৰ কাষত ৰখি আছোঁ গাইজ। গা ধুবা লাগে, একদম পুৰা খালী গাই আছোঁ, বেয়া চেয়া নাপাব গাইজ, কাৰণ গা ধুবা আহিছোঁ না সেইকাৰণে। বাকী যি নহওক বাৰু এতিয়া আৰু যাবাও লাগে গাইজ, দেৰিও হৈছে। পাপু ভাই হয় ফোন কৰি তৎ বনাই আৰু আজি আমাৰ নাটক আছে বালিগুৰিয়াত যাম আজি। চাওঁ কেনেকুৱা লাগে। আৰু জানামতে বালিগুৰিয়া য'ত আমাৰ নাটক হ'ব বাসুদেৱ থান, এই বাসুদেৱ থানৰ সভাত মানে বহুত হাজাৰ হাজাৰ ভক্তবান ৰাইজ বোলে তাত সমগত হয়। আৰু মানে এই বোমা মই শুনি আছিলোঁ কিন্তু মই দেখি পোৱা নাছিলোঁ, কিন্তু আজি বা ভাগ্য আছেনে নাই নাজানো। যাওঁ বাৰু, মোটামুটি বোলে 10-20 হাজাৰ বোমা আক্কা লাগে লগে দে। তাৰমানে এখন মস্ত ডাঙৰ পথাৰ আছে, সেই পথাৰতে বোলে আক্কা লাগে বোমা লগে দে। মই শুনছোঁহে, মই কিন্তু এতিয়া গেলি মই দেখা নাই নিজ চকুৰে। চাওঁ বাৰু হয় না নহয় না কি গাইজ, আপোনালোকেও চাই থাকক বাসুদেৱ থানৰ সভাৰ। আৰু আজি তাৰমানে গাইজ নাটকৰ ভিডিঅ' নেদাওঁ মই, মানে আখানে নাটকৰ ভিডিঅ' আৰু কি দিম সেনাখন নহয় কথাটো। আখান নাটকৰ ভিডিঅ'টো দি লাভ নাই না, এনে লাগে মোৰ এটা চিন দি দিম আৰু এটা মোৰ চিন দি দিম। বাকী আজি আৰু নাটকৰ ভিডিঅ' নেদাওঁ, আজি এনে বাহিৰাকে বনাইছোঁ ভিডিঅ'টো। আৰু এয়া মাথা খুজেছি গাইজ আৰু ভোগ তাতে শুনিব পৰা মতে ভোগ মই গোটেই মানে সুধি লৈছোঁ দিয়কচোন। এটা চলি আছে তাতে মোৰ লগৰ চলি বিশ্ব নামত, তাক মই সুধি লৈছোঁ। তাতে বোলে প্ৰায় 20 হাজাৰ মানুহৰ ভোগ বনোৱা যায়, প্ৰায় 250-300 থালি ভোগ বনোৱা যায়। আৰু দ্বীপেৰ এই আমাৰ ইয়াতে ৰাতিপুৱা যেনেকৈ ভোগ বনোৱা সেই চিষ্টেমত নহয়, ৰাতি সেই 11টা-11:30 বজাৰ পৰাই বোলে ভোগ বনোৱা ষ্টাৰ্ট কৰে। আচৰিত তাৰমানে, ভয়ানক। বাকী যি নহওক বাৰু বহুত বেছি বকি আছোঁ, এতিয়া আৰু বকি থাকি লাভ নাই, আমিও যাব লাগে ফটাফট। আৰু আজি নাটকৰ ভিডিঅ'টো মানে বেছি নেদাওঁ, মোৰ ক্লিপ এটা দিম, ক'লোৱে আপোনালোকক। বাকী এনে বাহিৰা বাসুদেৱ থানৰ পৰিৱেশ আৰু সভাখনত কিমান মানুহ, কিমান হাজাৰ হাজাৰ ভক্তবান ৰাইজ হয়, বঢ়িয়াকৈ আপোনালোকক দেখাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। তো বলক এতিয়া মই গাটো ধুই লওঁ, বলক। তো গাইজ ফাইনেলি আহি পালোঁ বাসুদেৱ থান, আৰু ইয়াতে যি আমাৰ হ'ব নাটক। আৰু এতিয়া আমি যাই আছোঁ বোমা চাব, তাৰমানে বহুত বেলেগ হাজাৰ হাজাৰ বোমা। এফালে পাপু ভাই গৈছে আৰু বিশ্ব মানে মোৰে লগ। তো মানুহ চাওক না গাইজ, তাৰমানে একদম ভয়ানক মানুহ। আৰু আজি আমাৰ ইয়াতে নাটক, তাৰমানে সৌভাগ্য নিজে বহুত বেছি ভাল লাগি আছে মনটো। আৰু এতিয়া আমি বোমা চাব যাই আছোঁ আৰু বঢ়িয়াকৈ আপোনালোকক দেখাই আছোঁ কিমান মানে বহুত হাজাৰ হাজাৰ বোমা বোলে, একদম মানে ভাবিব নোৱাৰা, তাৰমানে দেখাই আছোঁ বঢ়িয়াকৈ, চাই থাকক। তো গাইজ ফাইনেলি চাই আহিলোঁ। এতিয়া ঠেলা মাৰি দিয়ানো পাপু ভাই, হা লাজ কৰ নেকি? চাওঁ আজি তুমি লাজুকা হৈছ। একচুৱেলি মই ইয়াতে মানে অকমান নাৰ্ভাছ ফিল কৰিছোঁ। কিয়া? কাৰণ ইমান বোমা লগাইছে, বাপৰে দেখি আচৰিত গৈছে না। হা আৰু আমাৰ আজি সৌভাগ্য কিন্তু, হা বাসুদেৱ থানত আহি আজি আমি নাচাকে বহুত বহুত ভাল লাগিছে, ইমান ডাঙৰ এটা অনুষ্ঠান। হা আৰু তুমি আজি ব্লগ বনাইছা, এই কিন্তু আজি মই বনোৱা নাই। কিয়? একেটা চেনেলত মানে তোমাৰ চেনেলটো যদি একেটা ভিডিঅ'টো পায়, মোৰ চেনেলটো যদি একেটা ভিডিঅ' পায়, মানুহে কি বুজি পাব? এটাতে চাওক। বাকী যি নহওক বাৰু আপোনালোকক বোমাৰ ভিডিঅ' দেখালোঁ। আৰু মানে নিজে পাগল হৈ গৈছোঁ, তাৰমানে ইমান হাজাৰ হাজাৰ বোমা। তাৰমানে মানুহ এতিয়া অলপমান পাতলা হৈ গ'ল দিয়কচোন গাইজ। চব তাতে এই আগত তাৰমানে পথাৰখন আছে, সেইখিনিত তাৰমানে মানুহ পূৰা ভৰ্তি হৈ আছে, তাৰমানে গাইজ ভৰ্তি হৈছে। এতিয়াও তাৰমানে আধা আধি বোমা জ্বলাই আছে, দেখি আছে আপোনালোকে। তাৰমানে আকা লাগে যেতিয়া জ্বলাই দিছিল সেইখিনি বোমাটো, মানে কিবা লাগি গৈছিল চাই কিনে। তাৰমানে
আপোনালোকে দেখাই পাইছে কেনেহান লেভেলত আৰু জীৱনৰ ফাৰ্ষ্ট টাইম তাৰমানে এনেকৈ তাৰমানে ইমান হাজাৰ বোমা একেলগে লগোৱা দেখা পাইছোঁ তাৰমানে বহুত বেছি ভাল লাগিছে আৰু মানে নিজৰে ভাল লাগি আছে মনটো তাৰমানে ইমান ডাঙৰ ঠাই এখনত যে আমি আজি নাটক কৰিব পাইছোঁ তাৰমানে মনটো খুবেই বেছি ভাল লাগিছে বাকী যি নহওক বাৰু এতিয়া আমি মেইন মন্দিৰত যাই কিনে আৰু ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ চাই থাকক শেষলৈকে বোমাৰ আৱাজত আকৌ কিজানি শুনাই বনাই আপোনালোকে দেখি বঢ়িয়া প্ৰায় 20,000 মানুহৰ ভোগ একেলগে বনাব এই পাকঘৰটোত বাপৰে বাপ আচৰিত চৌকা গণিতত পাবা নাই কিঙৰ কাষে কাষেদি কিমান যি আছে হিচাপ নাই আৰু প্ৰায় 12টামান বজাৰ পৰাই বোলে ভোগ বনোৱা ষ্টাৰ্ট কৰি দিব বাপৰে বাপ চব্জি চাওক না আচৰিত গাইছ মানুহ চাওক না বাপৰে বাপ আৰু চবৰে হাতে হাতে একোডাল বাঁহ তাৰমানে বোমা দি আহি আছে বা কোনোবা কানি যাই আছে আৰু আমাৰ পাপু বাই এফালে আগত যাই আছে গাড়ীত তাৰমানে মই গাড়ীত নাযাওঁ দক কাৰণ মানে যাম বহুত নাকি পাপু বাই ইচ বা হাঁহি মিলে হাঁহি দিছি দক মানুহ তাৰমানে একদম ভয়ানক লেভেলৰ মানুহ দক গাইছ ইমান মানুহ বাপৰে বাপ মই দেখি আচৰিত হৈ গৈছোঁ দেখাই আছোঁ ৰ'ব আপোনালোকক কিমান মানুহ আৰু গাইছে এইফালে ডাইনাছৰটো চাওকচোন বাপৰে বাপ কি প্ৰকাণ্ড ডাইনাছৰ বাপৰে যি মুখ মেলি আছে জানো কাৰোবাক কথা খাই লৈ আহিছে আৰু ডাইনাছৰটোনো কোনি বনাইছে ৰ'ব ইয়াতে চাইনবোৰ্ড লেখাই আছে ৰ'ব চাওঁ ৰ'ব পঢ়ো ৰ'ব বাৰ্ষিক সভা মহোৎসৱ ডাইনাছৰ মনোজ বৰ্মন বা কণ্টেক্ট নাম্বাৰো দিয়া আছে তাৰমানে এওঁ আগে পিছে বনই পায় যদি বনয় মই তেনেহ'লে মানুহটোক লগ কৰিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক দেখাম মই কণ্টেক্ট কৰিম মই ফোন কৰিম এতিয়া মানুহ চাওক হাজাৰ মানুহ বাকী গাইজ বহুত কষ্টৰ মাজত এইখিনি জেগা পাৰ হৈ আহিলোঁ তাৰমানে আধা ঘণ্টাৰ ওপৰত লাগিছে মানে খোজ কাঢ়িব লগা হোৱা নাই তাৰমানে ঠেইলে আনিছে নাহান হৈছে তাৰমানে যি নহওক বাৰু জেগাখিনি আহি পালোঁ আৰু এইকেইটা মোৰ ছাবস্ক্ৰাইবাৰ বোলে কি নাম তোমাৰ কেনে লাগে ভিডিঅ' চাই বঢ়িয়া না কি নাম তোমাৰ এই বঢ়িয়া কেনে লাগে ভিডিঅ' চাই এই বঢ়িয়া কি নাম তোমাৰ কেনে লাগে ভিডিঅ' চাই কেইনাৰ পৰা চাই আছ এই বঢ়িয়া ভাই আছ ভালে এই বঢ়িয়া বাকী এফালে ভাইহাত আছে কেনে খবৰ দা এই কেতিয়া বোলে মোৰ ভিডিঅ' চাই তাকে দেখি দিলোঁ অলপ বাকী যি নহওক বাৰু মোৰো বেছি ভাল লাগিল কাৰণ ইমান ধুনীয়া এখন জেগাত যে আজি নাটক কৰিম আৰু মানে বহুত বেছি ভাল লাগিছে ইমান হাজাৰ মানুহ আপোনালোকক মই দেখিছোঁহে তাৰমানে সঁচাকৈ বহুত বেছি ভাল লাগিছে বাকী যি নহওক বাৰু আৰু বেছি নবকো অলপ পিছতে আমাৰ নাটক আৰম্ভ হ'ব আৰু নাটকৰ ভিডিঅ' ধুনীয়াকৈ আপোনালোকক দেখাম আৰু যিমানটো পাৰোঁ দৰ্শকক দেখাইছোঁহে আপোনালোকক তো চাই থাকক যিমান পাৰোঁ আমি এনেকৈ দেখাই যাই আছোঁ বাকী গাইছ অলপ আগত আপোনালোকক মই এই ডাইনাছৰটো দেখাইছিলোঁ আৰু কোনে বনাইছিলে এই ডাইনাছৰটো তাতে মই চাইনবোৰ্ডখন আপোনালোকক দেখাইছিলোঁ বা আপোনালোকে যদি কণ্টেক্ট কৰিব পাৰে তাতে আপোনালোকক কথাখিনি কৈছিলোঁ আৰু সেই যিজন ল'ৰা তাতে দেখা পাই আছে চাইনবোৰ্ডখনত সেই ল'ৰাজন এতিয়া মোৰ লগত আছে আৰু তেওঁৰ মুখৰ পৰাই মই জানিব বিচাৰোঁ এই ডাইনাছৰটো কেনেহান হিচাপত বনাইছে বা কিমান দিন টাইম লাগছে এই ডাইনাছৰটো বনাওঁতে তো এফালে আছে নমস্কাৰ কি নাম তোমাৰ হা মনোজ বৰ্মন ইয়াতে ঘৰ নেকি আচ্ছা এই যে ডাইনাছৰটো যি বনালা একলাই বনাইছ নেকি অলপ সহায় কৰি দে আৰু অলপ জ্বৰত ক'বা নহ'লে মাইকৰ সেইটো আহি আছে না মানে মই অকলে বনাইছোঁ আৰু লগৰ গাঁৱৰ বিলাকে লগ লাগি দি আছে ইয়াত আজি প্ৰায় 40 দিন 45 দিন লাগি গ'ল ইয়াতে 40-45 দিন লাগি গৈছে লাহে কৰি আছোঁ মাজে যেতিয়া সেনেকুৱা কৰি বনাই আছোঁ দিনে ৰাতি এনেকৈ মই প্ৰথমতে বাঁহৰ ফ্ৰেমটোৱে বনাই লৈছোঁ ইয়াত মানে বহুতেতো ভাল ফ্ৰেমে লগাই এইটো এনেকৈ বনাব লাগিলে আচলতে বস্তুবোৰ আমি ভালে কৰি ল'ব লাগে আচলতে এতিয়া কৰি থকা নোযোৱাটো ভয় এটা থাকে এতিয়া যিহেতু সবাৰ কাৰণেহে প্ৰস্তুত কৰা হৈছে গতিকে তিনিদিনৰ কাৰণে বনোৱা হৈছে ইমান মজবুত কৰি বনোৱা নাই বাঁহৰ খুটা লগাইছোঁ তাত আপোনাৰ বাঁহবিলাক ফালি পেলাই আমি জইন মাৰি লৈছোঁ ইয়াত গাঁঠি লৈছোঁ আমাৰ যোনটো বস্তাৰ ৰছী বুলি কয় সেই বস্তাৰে ৰছী দিলে গাঁঠি লৈছোঁ তাত গুণাৰে গাঁঠি লৈছোঁ বস্তাৰে গাঁঠি লৈছোঁ তাত লৈ পেলাই লাষ্টত আমাৰ
যোনটো মাটি বুলি কওঁ এইটো মাটিৰ কাৰণে অলপ দিগদাৰ হয়। আমি গাঁৱৰ বাঁহ গছনিৰ তলত যে থাকে উইৰ মাটি বুলি কওঁ, উইৰ বুলি কওঁ, সেইটো মাটি অলপ বেছি সহজ। তাৰমানে মাটিটো ঘূৰি কৰা সুবিধাটো বেছি হয় আমাৰ। এনে হেৰি আগতে বনাই পাইছিলে নেকি? আৰু আগতে ইয়াত প্ৰতিবাৰ মই সভাত বাৰ্ষিক সভাত প্ৰতিবাৰে বনাই, প্ৰত্যেকবাৰ ইয়াতে বনাই। এনে বেলেগ জেগাত আৰু ক'ৰবাত এনেকুৱা কৰি ইয়াৰ পৰা এবাৰ গৈছে আপোনাৰ চক বজাৰত, তেনেকুৱা মানে বনাই জগতে বনাওঁ। জেগাত বনালে বেছি সুবিধা হয়। ইয়াতো মাটিৰ বস্তু না দাঙি নিলে ভাঙি যোৱাটো যে তাৰমানে জেগাত বনাব লাগিব আৰু বনালে বেছি ভাল। এনে 40-45 দিন লাগে না নালাগে? ইমান দিন দিনে ৰাতি কৰি থাকিলে আপোনাৰ 1 মাহত ওলাব, 1 মাহত ওলাই যাব। বাকী গাইজ ভাবি চাওক কিমান ডাঙৰ এটা ডাইনাছৰ বনাইছে। আপোনালোককতো মই দেখাইছোৱে, ফোন আহিছে ৰ'ব। বাকী যি নহওক বাৰু, যদি আপোনালোকৰ কিবা অনুষ্ঠানত যদি এনেকৈ মানে আপোনালোকে ডাইনাছৰ বনাব খোজে তেনেহ'লে তাতে নাম্বাৰটো দিয়াই আছে, আপোনালোকক দেখিছোঁ ইয়াতে কণ্টেক্ট কৰিব পাৰে। আৰু এইফালে আহি গ'ল আমাৰ মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আৰু তেখেতে এতিয়া কিবা ভাষণ দি আছে। আৰু কি ভাষণ দি আছে আমি শুনো। পৰিক্ৰমাটো তাত দেখুৱাই থৈ গৈছে। আমি যদি সেই মহাকাব্যক বিশ্লেষণ কৰোঁ, আমাৰ নিজৰ জীৱনৰ মাজতে সেই মহাকাব্য দুখন দেখিবলৈ পাওঁ। নিজৰ জীৱনৰ মাজতে ই সমাহিত হৈ আছে, আৰু সেই কথাবিলাক আমি উপলব্ধি কৰিব পাৰিব লাগিব। ভাৰতবৰ্ষত ৰামায়ণ মহাভাৰতক বাদ দি ভাৰতৰ সনাতনৰ ইতিহাস, সনাতনৰ সভ্যতা হ'ব নোৱাৰে। আৰু সনাতনৰ সভ্যতা ৰামায়ণ মহাভাৰতৰ পৰাই আৰম্ভ হৈছে। কিন্তু ৰামায়ণ মহাভাৰতৰ এই সনাতনী সভ্যতাক আজিৰ বামপন্থী চিন্তাৰ লেখকসকলে এইবিলাকক সাধু কথা বুলি ক'ব খোজে, বাস্তৱ জীৱন বুলি ক'ব নোখোজে। ৰামায়ণ আৰু মহাভাৰত ভাৰতবৰ্ষৰ সত্য কাহিনী, ভাৰতবৰ্ষত ঘটি যোৱা কাহিনী, ই বুৰঞ্জী, ই ইতিহাস। কিন্তু আজি আমাৰ বামপন্থী চিন্তাধাৰা। আৰু এইফালে চাই ল'ব পাৰে মন্দিৰ ভাগ দেখুৱাই হোৱা নাছিল, আৰু কি ধুনীয়াকৈ একদম চাকি জ্বলাই কি ধুনীয়া শুৱনি এটা, সঁচাকৈ বহুত বেছি ভাল লাগিছিলে। মানে জীৱনৰ ফাৰ্ষ্ট টাইম এই বাসুদেৱ থানত আহিছোঁ, আৰু ধুনীয়া লাগিছে। আৰু কিছু সময়ৰ পিছতে আমাৰো নাটক আৰম্ভ হ'ব, কিন্তু মঞ্চ এতিয়ালৈকে খালীয়ে কৰি দিয়া নাই গাইজ। এফালে চাই ল'ব পাৰে গাইজ, তাৰমানে নৃত্য চলিয়ে আছে, বাপৰে আৰু বহুত আছে এইগিলাখান। চাওকচোন বিহু নাচব আৰু কিবা নাচব, কেইটা মঞ্চ খালী কৰি দিয়ে হিচাপে নাই গাইজ। যি নহওক বাৰু ৰখি আছোঁ আৰু প্ৰায় গাইজ 12টা বাজি পাৰ হৈ গৈছে। তাৰে পিছতে আমাৰ নাটক আৰম্ভ কৰিব লগা হৈছে। কাৰণ কিয় জানে না, এই নাটকৰ মঞ্চ এখন বনোৱাতে কিমান সময় লাগে, প্ৰায় 3 ঘণ্টাৰ ওপৰত লাগছে। তাৰে পিছতে আমি নাটক আৰম্ভ কৰিছোঁ। আৰু নাটকৰ ভিডিঅ' আজি নেটখাও দিয়ক, এনেই মই 2টা ক্লিপ দিছোঁ, আৰু সেই ক্লিপতে আপোনালোকে চাওক। কাৰণ মই নাটকৰ ভিডিঅ' আজি এখন নাটকে আৰু কি সদায় দেখাই থাকিম না কি গাইজ। যি নহওক বাৰু দেখাই আছোঁ, আৰু বঢ়িয়াকৈ চাই থাকক। দেৰিকৈ ঘৰ সোমোৱাটো একো ডাঙৰ কথা নহয়। বোৱাৰীয়ে কৈছো তোমাৰ কথাবোৰ শুনি ল'বলৈ, কিন্তু মোৰ একমাত্ৰ নাতি ল'ৰা কমল চৌধুৰী আৰু এইখন ঘৰৰ বোৱাৰী হিচাপে তুমি কথাবোৰ আগতীয়াকৈ জানি লোৱাটো কি কৰি আছিলি ঘৰৰ ভিতৰত? আৰে একটু কি কৰি আছিলি ঘৰৰ ভিতৰত? কিমান টাইম লাগে নেকি তোৰ ঘৰৰ ভিতৰৰ পৰা ওলাই আহোঁতে? নহ'লে আমি কৰিব লাগিলে আগে তোৰ লেকচাৰ তোৰ পকেটত বনাই ৰাখবে। ভালে কৈছো হস্পিটেলত হাত ভৰি কেইটা চলাবলৈ মন নাই। ভালে কৈছো প্ৰাচলিত আৰু সঞ্জিত তয়ো গুণ্ডা হৈ গলি। সেইকাৰণে মোৰ লগৰ আছে তো প্ৰায় গাইজ এতিয়া 3টা বাজু অৱস্থা, আৰু মন্দিৰৰ ভিউটো চাই লওক কি ধুনীয়া শুৱনি হৈ আছে। আৰু আমাৰো নাটক চেজ হৈ গ'ল, ৰাস্তাত মানুহ চাব পাৰে পুৰা একদম খালী হৈ গৈছে। আৰু গাইজ আমিও এতিয়া ঘৰত যাওঁ, কাৰণ টোপনি লাগি গৈছে। একেদিন টোপনি মাৰিব সময় পোৱা নাই গাইজ। বাকী গাইজ যোৱাকালিৰ ভিডিঅ'টো আজি সমাপ্ত কৰিব লগা হ'লোঁ, কাৰণ মানে যোৱাকালি মোবাইলতো চাৰ্জ নাছিল, আৰু তাৰমানে টোপনিও লাগি গৈছিল, বহুত বেছি ৰাতি হৈ গৈছিল। ৰাতি পোহৰ হৈ গৈছিল। বাই বাই ছাবস্ক্ৰাইবাৰ। তো ৰাতি পোহৰ হৈ গৈছিল, 4টা বাজি পাৰ হৈ গৈছিল না। তো সেইকাৰণে তাৰমানে আমাৰ টাইমটো মিলাব নোৱাৰিলোঁ, আৰু আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আৰু আজি যাই আছোঁ বকচয়গাঁও, তাৰমানে আজিৰ ভিডিঅ'টো আপোনালোকে কালিহে পাব। আৰু আজি তাৰমানে মাৰুতি ভেনত জনা হয়, তাৰমানে বমি হৈ যায়।
সেইকাৰণে তাৰমানে এই মালটানা গাড়ীত গৈছোঁ তাৰমানে ছেটিংছৰ গাড়ীত এই এফালে একদম পূৰা ছেটিংছৰ গাড়ী আগত এখন দেখাই পাইছিনে আপোনাৰ গম নাপাওঁ সেইখন ছেটিংছৰ গাড়ীত যাই আছোঁ আৰু বঢ়িয়াকৈ একদম দেখাম তাৰমানে বকো ছয়গাঁৱত আছে আজিৰ নাটক বাকী যি নহওক বাৰু এতিয়া আৰু বেছি নবকো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো অলপমান আগবঢ়াই লৈ যাব তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক একদম ধামাকা ভিডিঅ' এটাৰ সৈতে আপোনালোকৰ আগত লগ পাই আছোঁ বলক তেন্তে